সকলোকে নমস্কাৰ। মই আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছো। ভিডিঅ'টি শেষলৈকে চাব, কিয়নো এটা জাননীৰ বিষয়ে কওঁ। যিসকলে বসুন্ধৰা 2.0 আবেদন কৰিছিলে আৰু ইতিমধ্যে প্ৰিমিয়ামৰ শেষ তাৰিখ দুবাৰকৈ উকলিছে। এটা হ'ল 31 ডিচেম্বৰ 2023 আৰু নেক্সটটো আছিলে 31 জানুৱাৰী 2024। এই দুটা সময় হিমা কালি উকলি গ'ল। কিন্তু আছে যিটো হ'ল যিসকলৰ ইতিমধ্যে থাকি গ'ল প্ৰিমিয়াম দিবলৈ। প্ৰিমিয়াম দিয়া পৰ্যায়লৈকে যাবৰ কাৰণে মানুহৰ বহুতখিনি ফৰ্ম ফিল আপ, BLMCC, জিঅ'টে নানা প্ৰক্ৰিয়া আৰু বিভিন্ন ধৰণৰ ডকুমেণ্টছ আদি জমা কৰাৰ পাছত মানুহৰ এই মাটিটো যে পাছ হয় আৰু চৰকাৰেও নিজে তাত টেষ্ট মেপ চাবলগীয়া হয়, লেণ্ড বেংকত মাটি আছে নাই, বিভিন্নখিনি প্ৰক্ৰিয়া পাৰ কৰিহে আপোনাৰ মাটি পাছ কৰে। এতিয়া চৰকাৰে অলৰেডি মাটি পাছ কৰি থৈছে, কিন্তু দুখৰ বিষয় বহুত জনসাধাৰণে কি কৰিছে, নিজৰ মাটিটো পাছ হৈছে নাই এইটো খবৰ ল'বৰ কাৰণে তেখেতলোকে সময় নোপোৱা হৈছে। আৰু সেইকাৰণে এবাৰ ডিচেম্বৰৰ 2023 ডিচেম্বৰতে 31 তাৰিখে শেষ হৈছিলে প্ৰিমিয়াম। যদি সকলো জনসাধাৰণে প্ৰিমিয়াম দি শেষ কৰাহেঁতেন, সেই টাইম আকৌ জানুৱাৰী 31 2024লৈকে নগ'লহেঁতেন। কিন্তু এতিয়া যোৱাকালি সেই দিনটো উকলি যোৱা পাছতো চৰকাৰে আকৌ এবাৰ প্ৰিমিয়ামৰ যি সময়সীমা সেইটো 16 ফেব্ৰুৱাৰী 2024লৈকে এক্সটেনশ্যন কৰি দিছে। মানে আমি বুজিব লাগিব, নিশ্চয় যিসকলৰ মাটি পাছ হৈ আছে সেইসকলে প্ৰিমিয়ামটো এতিয়ালৈকে আদায় দিয়া নাই। সেই গতিকে চৰকাৰে আৰু এটা চান্স দিছে, যাতে ইমানখিনি আগবাঢ়ি আৰু মাটি হৈ যোৱা পাছত আপোনালোকৰ মাটি যাতে পট্টা হোৱাত এক ষ্টেপ আৰু গ'লে আপোনাৰ পাট্টাখন হয়, সেই ফাইনেল পজিশ্যনত পাই যাতে আপোনালোকৰ মাটি থাকি নাযাওক। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, যাতে এই 16 ফেব্ৰুৱাৰী 2024 আগে আগে আপুনি আপোনাৰ যিখন অনলাইন কৰা ৰিচিপ্টখন লৈ আপুনি ষ্টেটাছটো যিকোনো এজনে চাই দিব পাৰিব। সেৱা সেতুত গৈ ট্ৰেক কৰিলে এপ্লিকেশ্যন নম্বৰ দি RTPSত আপোনাৰ অলৰেডি মাটি হৈছে নে হোৱা নাই, পাছ হৈছে নে হোৱা নাই সেইটো ওলাই আহিব। নহ'লে এটা কাম কৰিব পাৰে, আপুনি ওচৰতে সকলো গাঁৱতে আপোনালোকৰ গাঁও প্ৰধান থাকে, গাঁও প্ৰধান ওচৰত যাওক আৰু মাটিটো চাওক। আপোনাৰ মাটিটো যদি হৈছে তেনেহ'লে অতি সোনকালে আপোনাৰ প্ৰিমিয়ামটো দিয়া ব্যৱস্থা কৰক। নহ'লে এই যে এমাহ ডেৰমাহ দৌৰি যি আমি অনলাইনৰ কাৰণে দৌৰিছিলোঁ, কষ্ট হৈছিলে, কেতিয়াবা নেট পোৱা নাছিলে, কেতিয়াবা কোনোবা ডকুমেণ্টছ মেচ হোৱা নাছিলে, কেতিয়াবা আধাৰত মোবাইল নাম্বাৰ নথকাৰ কাৰণে আকৌ আধাৰত দৌৰিবলগীয়া হৈছিলে, সিমানখিনি কৰিও যদি আজি প্ৰিমিয়াম চৰকাৰে এই বসুন্ধৰাৰ যাতে 16 ফেব্ৰুৱাৰীৰ আগে আগে প্ৰিমিয়াম দি যি পট্টাৰ ব্যৱস্থা, সেই পট্টাৰ ব্যৱস্থা আছে সেই লোৱাত আপোনালোকে সক্ষম হয়। সেইটো কাৰণে এই ভিডিঅ'টো মই বিশেষকৈ বনালোঁ। আৰু এই ভিডিঅ'টো যাতে আপোনালোকে নিজৰ মানুহ শ্বেয়াৰ কৰিব, পাছলৈও যেতিয়া বসুন্ধৰা 3 আহিব সেই বিষয়ে মই পাছত ভিডিঅ' বনাম। আৰু 2 নম্বৰ কথা, অফিচিয়েলি তেনেকুৱা কিবা থাকিলে মই মাজে মাজে আপোনালোকক জনাই থাকিম। ভিডিঅ'টো চাই দিয়াৰ বাবে ধন্যবাদ। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।